মই শাহজাহান শেখ এইবুলি আপুনি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ পৰা টিকেট লৈ ধুবুৰী লোকসভা সমষ্টিত MP হিচাপে MP কেণ্ডিডেট হয় আপুনি তো আপোনাৰ উদ্দেশ্যটো কি আচলতে আমাৰ ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ প্ৰথম উদ্দেশ্য হ'ল যে আমি ভোটাৰ্ছ ৰাইজ যিসকল আছে আমি ভোট দিওঁ আমাৰ ভোটেৰে MLA নিৰ্বাচিত হয় MP নিৰ্বাচিত হয় চৰকাৰ হয় দেশ চলে তো ভোটাৰ ৰাইজে ভোট দিয়েই থাকে আৰু ভোটাৰৰ ভোটেৰে নিৰ্বাচিত হোৱাৰ পিছত নেতাসকলে চৰকাৰ চলোৱাৰ কাৰণে বেতন লয় হাজাৰ ধৰণৰ সুবিধা লয় পেনশ্যন লয় কিন্তু নেতাসকল দিনক দিনে আমিৰৰ পৰা আৰু আমিৰ হয় কোটিপতি হয় আৰবপতি হয় কিন্তু ভোটাৰসকলৰ অৱস্থা দিনক দিনে বেয়াৰ ফালে গৈ আছে এই যে অৱস্থাবিলাক আৰ্থসামাজিকভাৱে ভোটাৰৰ যি দুৰৱস্থা এই দুৰৱস্থা দূৰ কৰাৰ কাৰণে মহামানৱ বিশ্বৰত্ন ভাৰত গান্ধীৰ নেতৃত্বত 2005 চনত ভাৰতৰ সংসদত এটা ৰিট পিটিশ্যন ফাইল হৈছিল এই ৰিট পিটিশ্যনত 137 জন MP সেই সময়ত তেখেতসকলে চহী কৰিছিল তাত যেটো দাবী আছিল যে ষ্টুডেণ্টে যেনেকুৱা স্কলাৰশ্বিপ পায় ভোটাৰে তেনেকুৱা ভোটাৰশ্বিপ পাব লাগে কেনেকৈ পাব দেশৰ যেটো ইনকাম আছে প্ৰাকৃতিক সম্পদৰ পৰা দেশৰ ইনকাম হয় আপনার মেশিনের জৰিয়তে ইনকাম হয় আইনৰ জৰিয়তে ইনকাম হয় যি ইনকাম দেশৰ ইনকাম যি GDP সেই ইনকামৰ আসল মালিক হল দেশৰ ভোটাৰ ৰাইজ ভোটাৰ্ছ পাৰ্টি কথা হৈছে এই GDP দুই ভাগ হ'ব লাগে ডিভাইড GDP 50-50 আজিৰ ডেটত আমাৰ দেশৰ যি ইনকাম জনমূৰি যদি ভাগ কৰি দিয়া হয় আমাৰ পাৰ ক্যাপিটা ইনকাম হয় 12,000 পার মান্থ বছৰত মাহে 12,000 আমি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল কৈছোঁ এই যে পাৰ ক্যাপিটা ইনকাম আজিৰ ডেটত 12,000 এয়া দুটা ভাগ হ'ব লাগে 6,000 and 6,000 প্ৰথম 6,000 নেতাই খৰচ কৰিব দেশ উন্নয়নৰ কাৰণে বিকাশৰ কাৰণে ৰিমেইনিং 6,000 সিধা প্ৰতি মাহে ভোটাৰৰ একাউণ্টত দিব লাগে ভোটাৰ কাৰ্ড যেটো আছে এটা ভোটাৰ কাৰ্ড কাম ATM কাৰ্ডলৈ কনভাৰ্ট কৰিব লাগে প্ৰতিজন ভোটাৰৰ কাৰণে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াত একাউণ্ট খুলিব লাগে আৰু প্ৰতি মাহে মাহে এই ভোটাৰৰ একাউণ্টত এই 6,000 আহিব লাগে যদি আহে ভোটাৰৰ বহুত সুবিধা হ'ব এটোক আমি ভোটাৰশ্বিপ বুলি কৈছোঁ 2005 চনত ভাৰতৰ পাৰ্লামেণ্টত এই দাবী উত্থাপিত হৈছিল আৰু এই দাবীৰ ওপৰত এই ৰিট পিটিশ্যনৰ ওপৰত বিভিন্ন সময়ত ভাৰতৰ পাৰ্লামেণ্টত বহুত চৰ্চা হৈছিল আৰম্ভণিতে 137 জন MPৰ সমৰ্থন আছিল লিখিতভাৱে পিছলৈ 388 MP এটোক সমৰ্থন কৰিলে পিছলৈ 2011 চনৰ 2 ডিসেম্বৰত পাৰ্লামেণ্টৰ এক্সপাৰ্ট কমিটিয়ে এটো এপ্ৰুভ কৰিলে আৰু এই দাবীৰ প্ৰতি এই যে ভোটাৰশ্বিপ যেটো দাবী এই দাবীৰ ওপৰত সংবিধানৰ পণ্ডিত ডক্টৰ সুভাষ কাশ্যপ তেখেতো একটা পজিটিভ রিকমেন্ডেশন দিছে যে সংবিধানত কোনো বার নাই কোনো অনুচ্ছেদত কোনো বার নাই ভোটারশিপ দিব পৰা যায় ইট মে বি দ্য সলিউশন অফ অল দি প্রবলেমস অফ দি পিপল অফ দি ভোটার্স অফ ইন্ডিয়া ঠিক তেনেকৈ আপনার ইকোনমিক এক্সপার্ট অর্থশাস্ত্রবিদ ডক্টর ভরত ঝুনঝুনৱালা তেওঁ কৈছে দেখত এখিনি রিসোর্স আছে এখিনি প্রপার্টি আছে এখিনি দিব পৰা যায় এখিনি দিলে দেশৰ আম জনতাৰ উন্নতি হ'ব তেওঁলোকৰ বিকাশৰ ৰাস্তা মুকুলি হ'ব এই কাৰণে ভোটাৰশ্বিপৰ দাবীটো কৰা হৈছে কাৰণ আপোনালোকে জানে 1994 যদি গ্যাট চুক্তি হল যেতিয়া আপোনাৰ যেটো গ্লোবালাইজেশন স্টার্ট হল কম্পিটিশন স্টার্ট হল আমেরিকার বিজনেসম্যান আমার ইয়াত আহি বিজনেস কৰিব পাৰে আমাৰ ইয়াৰ বিজনেসম্যান আমেরিকাত গৈ বিজনেস কৰিব পাৰে ওপেন হৈ গল যেতি ওপেন হৈ গল কম্পিটিশন আহিল যেতি কম্পিটিশন আহিল মেশিন আহিল যেতি মেশিন আহিল তেতিয়া এই মেশিনাইজেশন রোবটাইজেশন হৈ আছে আৰু মানুহ মোর এন্ড মোর আনএমপ্লয়েড হৈ আছে আগত দিনত আমি চাইছিলো যেতিয়া ৰাস্তা ঘাটৰ কাম হৈছিল হাজাৰ হাজাৰ বনুৱাই কাম কৰিছিল এতিয়া বুলডোজাৰ আহিছে জেসিবি আহিছে ফকল্যান্ড আহিছে এটা জেসিবি অকলে 1000 মানুহৰ কাম কৰিব পাৰে আৰু এটা জেসিবি চলাবলৈ হলে এজন মানুহে সাফিশিয়েন্ট আৰু যিজনে জেসিবি আনিছে তেওঁ তো ইনকাম কৰি আছে কিন্তু 999 জন মানুহক যে তেওঁ নিবনুৱা কৰি আছে জবলেস কৰি আছে তাৰ কাৰণে গভৰ্ণমেণ্টৰ ফালৰ পৰা কোনো আইন নাই তেওঁলোকক কম্পেনসেট কৰাৰ কাৰণে কোনো নিয়ম নীতি নাই এনেকৈ অশিক্ষিত যিসকল লেবাৰ কৰি
শাৰীৰিক পৰিশ্ৰম কৰি জীৱিকা নিৰ্বাহ কৰিছিল তেওঁলোকৰ জীৱিকা নোহোৱা হৈ গৈ আছে ঠিক তেনেকৈ কম্পিউটাৰ আহিছে এটা কম্পিউটাৰ অকলে 1000 মানুহৰ কাম কৰিব পাৰে এজ এ ৰিজাল্ট শিক্ষিত যিসকল ল'ৰা ছোৱালী তেওঁলোকে নিবনুৱা হৈ গৈ আছে এনেকৈ যদি নিবনুৱা হৈ থাকে আৰু যন্ত্ৰ এনেকুৱা হৈছে যন্ত্ৰ এনেকুৱা বিকাশ হৈছে যুগৰ লগত প্ৰগতিৰ লগত মানে মানুহে কৰিব পৰা সব কাম এতিয়া যন্ত্ৰই কৰিবলৈ আৰম্ভ কৰিছে আপোনালোক যন্ত্ৰৰ বিপক্ষে নেকি যন্ত্ৰৰ বিপক্ষে নহয় মানুহে কৰিব পৰা কাম সব যন্ত্ৰই যেহেতু কৰিবলৈ ধৰিছে মানুহে কি কৰিব মেচিনে যদি সব কৰে এতিয়া খেতি বাতি সব বিভিন্ন ধৰণৰ মেচিন আহিছে বিদেশত আছে আমাৰ ইয়াতো আহি আছে আপুনি আধুনিকৰণ নিবিচাৰে নেকি ইয়েস ডেফিনেটলি সেইকাৰণে হওক আমি সেইকাৰণে কৈছো যেহেতু মানুহৰ কাম নোহোৱা হৈ গৈছে চৰকাৰে দিব নোৱাৰে কোম্পানীয়ে দিব নোৱাৰে ইণ্ডাষ্ট্ৰি দিব নোৱাৰে সেই মানুহসকলক বাচিব লাগিব তেওঁলোকৰ জীৱিকা ৰাস্তা দিব লাগিব সেইকাৰণে আমি ভোটাৰশ্বিপৰ কথাটো তুলিছো এটা 2005 চনত এই কথাটো উত্থাপিত হৈছে এটা এপ্ৰুভড হৈছে কিন্তু আজিলৈকে কোনো দল চৰকাৰ ইয়াৰ ওপৰত আইন বনোৱা নাই আৰু এই ভোটাৰশ্বিপৰ দাবীটো ব্ৰাজিলৰ পৰা আৰম্ভ কৰি বলিভিয়াৰ পৰা আৰম্ভ কৰি নামিবিয়াৰ পৰা আৰম্ভ কৰি ফিনলেণ্ডৰ পৰা আৰম্ভ কৰি বিভিন্ন 29টা দেশত লাগু হৈছে আপোনালোকৰ মেইন লক্ষ্য এইটোৱেই কোনবোৰ মেচিনৰ ওপৰত নাই আমাৰ পাৰ্টিকুলাৰ কোনো মেচিনৰ লগত গ্ৰাছ নাই বিদ্বেষ নাই আমি কৈছো মেচিন আহক মেচিন কাম কৰি হ'ব মানুহে এনজয় কৰিব তাৰ কাৰণে মানুহক পইচা লাগিব দেশৰ যে ইনকাম যেটো জিডিপি পাৰ ক্যাপিটা ইনকাম 50% সিধা ভোটাৰৰ একাউণ্টত দিব লাগে আমি এই যে বিভিন্ন স্কিমৰ নামত যেবিলাক স্ক্যাম হয় দুৰ্নীতি হয় কৰাপশন হয় সেইবিলাক বন্ধ কৰিব লাগে এতিয়া ভোটাৰ ৰাইজ কম্বল কিনিব জানে চাউল কিনিব জানে খুঁটা কিনিব জানে আঠুৱা কিনিব জানে স্প্ৰে মেচিন কিনিব জানে গতিকে তেওঁলোকে এই বস্তু নালাগে তেওঁলোকে পইচা লাগে তাহানিতে ৰাজীৱ গান্ধী কৈছিল আমি কেন্দ্ৰৰ পৰা যদি 1 টকা স্যাংশন কৰো 85 পইচা ৰাস্তাতে খতম হৈ যায় 15 পইচা বেনিফিচিয়াৰি পায় কি নাপায় দিয়া দিছে বিগ বাট আমি সেই কাৰণে কৈছো এই স্কিম বন্ধ কৰিব লাগে স্কিম ইজ স্ক্যাম তাৰ পৰিৱৰ্তে ডাইৰেক্ট ভোটাৰক পইচা দিব লাগে এটা দেশৰ ইনকামৰ পৰা দিব লাগে জিডিপিৰ 50% দিব লাগে পাৰ ক্যাপিটা ইনকাম যেটো হয় তাৰ আধা দিব লাগে দিস ইজ ভোটাৰশিপ এইটো আমাৰ ভোটাৰ্স পাৰ্টি ইন্টাৰনেশ্যনেলৰ প্ৰথম কথা প্ৰথম দাবী যেহেতু 2011 চনৰ 2 ডিসেম্বৰত এটো পাৰ্লিমেন্টত এপ্ৰুভ হোৱাৰ পিছতো আজিলৈকে কোনো দল এটো কংগ্ৰেছ দলে হোক বিজেপি দলে হোক কোনো দলে ইয়াৰ ওপৰত আইন নবনালে যাৰ কাৰণে ভোটাৰ্স পাৰ্টি ইন্টাৰনেশ্যনেল জন্ম হল আৰু গোটেই ভাৰতবৰ্ষত 112 জন ক্যান্ডিডেট দি আমাৰ অসমত 7 জন ক্যান্ডিডেট দিছে আমাৰ 4 নং ধুবুৰী লোক সমষ্টিত অসমত দিছে অসমত আমাৰ এই লোৱাৰ বেল্টৰ যেনেকুৱা আমাৰ ধুবুৰীত আছে কোকৰাঝাৰত আছে বৰপেটাত আছে গুৱাহাটীত আছে আমাৰ তেজপুৰত লখিমপুৰত এনেকৈ 7টা সমষ্টিত আছে মংগলদৈত আছে আপুনি নিৰ্বাচিত হলে ধুবুৰীৰ সমস্যা যি এবোৰ আছে সেইবোৰ কেনেকৈ দাঙি ধৰিব পাৰ্লিমেন্ট এতিয়া ভোটাৰশিপ যদি এস্টাবলিশ হৈ যায় এটো যদি অ্যাক্ট হৈ যায় আপনার আনএমপ্লয়মেন্ট প্রবলেম সলভ হৈ যাব আপনার পভার্টি খতম হৈ যাব আপনার কৰাপশন খতম হৈ যাব আপনার কমিউনালিজম কমি যাব আপনার টেরোরিজম কমি যাব এই যে মেজর যেবিলাক প্রবলেম গ্লোবাল প্রবলেম এই গ্লোবাল প্রবলেম সলভ করার কারণে ধুবুৰী লোকসভা সমষ্টিত মেইন প্রবলেম কোনটো হৈ আছে মেইন সমস্যা বহুত হাজারো সমস্যা আছে কারণ আমার ইয়াত আপনি মুখ্য সমস্যা হিসেবে কোনটো ধৰি লৈছে আমার বহুত সমস্যা আছে যেনেকৈ আমাৰ ইয়াত ইন্ডাস্ট্রিয়ালাইজেশন নাই ইন্ডাস্ট্রিয়ালাইজেশন না থাকার কারণে আমার মানে মানুহৰ কাৰণে জীবন জীবিকাৰ যেটো ৰাস্তা হেতু নোহোৱা হৈ গৈছে মানুহে এই কাৰণে নদীভঙ্গ হৈছে উদ্বাস্তু হৈছে ইয়াৰ পৰা বিভিন্ন ঠাই মেট্ৰোপলিটন ঠাইলৈ যাব লগা হৈছে এটো লেবাৰ হাব হৈছে এই মানুহবিলাক বিভিন্ন জায়গাত গৈ নিৰ্যাতিত হ'ব লগা হৈছে এওঁলোকৰ বাংলাদেশৰ চাপ আহিছে এওঁলোকৰ বিভিন্ন ধৰণৰ আইডেন্টিটি কুৱেশ্যন আহিছে এইবিলাক জীবন জীবিকাৰ প্ৰবলেমটো মেইন প্ৰবলেম আৰু আপোনাৰ নদীভঙ্গ প্ৰবলেমটো এইবিলাক আছেই চৰকাৰে যেটো মানে তোমাৰ সীমা আৰক্ষী বিষয়া সীমান্ত আৰক্ষী বিষয়াসকলে বা সীমান্ত পুলিচে যেটো তোমাৰ একপক্ষীয়ভাৱে তোমাৰ সাধাৰণ জনতাক ধুবুৰী জিলাৰ সাধাৰণ জনতাক উজনি অসমত কামত গ'লে ডি ভোটাৰ বনাই দিয়ে তাৰ পিছত তেখেতসকলক আকৌ নোটিছ পঠোৱা হয় যে তুমি বাংলাদেশী হয় কাগজ পাতি জমা দিব লাগে তাৰপিছত কি হয় কাগজ জমা দিয়াৰ পিছত সেই ব্যক্তিসকলক আকৌ ডিটেনশন ক্যাম্পলৈ প্ৰেৰণ কৰা হয় সেই সম্পৰ্কে আপুনি কি ক'ব দিস ইজ দ্য পাৰ্টস অফ ডেমক্ৰেসি এটা ডেমক্ৰেসি এটা নাটক এটা প্ৰহসন আৰু এই প্ৰহসনৰ নামত লাখ লাখ কোটি কোটি টকা ৰাজভাৰৰ পৰা কি কৰা হৈছে মিসইউজ কৰা হৈ আছে আমি ভোটাৰ্স পাৰ্টি ইন্টাৰনেশ্যনেল কৈছো ইউৰোপত যদি 29টা দেশ একলগে হৈ ইউৰোপিয়ান ইউনিয়ন কৰিব পাৰে তেওঁলোকৰ যদি এটা সিঙ্গেল কারেন্সি ইউৰো চলিব পাৰে তেওঁলোকৰ যদি কমন মিলিটাৰী থাকিব পাৰে কমন পাৰ্লিমেন্ট থাকিব পাৰে তেওঁলোকৰ যদি এই 29টা দেশৰ মাজত বেহা বেপাৰ কাৰণে লাইসেন্স পারমিট এইবিলাকৰ যে প্ৰভিশন কৰিব নালাগে তেওঁলোকে এনেকৈ কৰি তেওঁলোকে বহুত পইচা সেভ কৰিছে আৰু সেই পইচা তেওঁলোকৰ মাছ ডেভেলপমেন্টৰ কাৰণে খৰচ কৰি আছে আমি ভোটাৰ্স পাৰ্টি ইন্টাৰনেশ্যনেল কৈছো why not we
ভারত, বাংলাদেশ, পাকিস্তান, শ্রীলঙ্কা, নেপাল, ভুটান, মায়ানমার, মালদ্বীপস, এই যে 9টা প্রতিবেশী কান্ট্রি আছে, আমি এই 9টা প্রতিবেশী কান্ট্রির লগত এটা কোঅর্ডিনেশন কৰি আমি এটা সাউথ এছিয়ান গভর্নমেন্ট কৰিব পাৰোঁ, এটা বটন গভর্নমেন্ট কৰিব পাৰোঁ। তেতিয়া কি হ'ব, আমাৰ ডি ভোটাৰ, NRC এইবিলাক ফালতু কুৱেশ্যন নাথাকে আৰু এইবিলাক crore টকা নষ্ট কৰিব নালাগে। যেনেকৈ আজি পুলৱামাৰ ঘটনা ঘটি গ'ল, এইটো মানে ৰাজগতি দখল কৰাৰ কাৰণে এইটো ভাৰত আৰু পাকিস্তানৰ মাজত এটা মানে এটা ষড়যন্ত্ৰ, এটা ষ্ট্ৰেটেজি। যেতিয়া ভাৰতবৰ্ষৰ ৰাইজে ৰুটি কাপৰা মকানৰ কাৰণে যেতিয়া আন্দোলনমুখী হয়, তেওঁলোকৰ আন্দোলন ডাইভাৰ্ট কৰাৰ কাৰণে কাৰ্গিল ৰচনা কৰা হয়, তেওঁলোকৰ আন্দোলন ডাইভাৰ্ট কৰাৰ কাৰণে পুলৱামাৰ নিচিনা ঘটনা কৰা হয়। ঠিক তদ্ৰুপ তেনেকৈ পাকিস্তানত যেতিয়া প্ৰব্লেম হয়, তেতিয়া তেওঁলোকে ভাৰতলৈ আঙুলি টোৱায়। আৰু এইটো হৈ আছে, ইয়াৰ বেকত আছে অস্ত্ৰ ব্যৱসায়। গোটেই পৃথিৱীত যিসকলে মানে আৰ্মছ এক্সপৰ্টাৰ আছে, তেওঁলোকে আৰ্মছ বিক্ৰী কৰাৰ কাৰণে মাৰ্কেট লাগে, সেই অস্ত্ৰ ভাৰতত তেওঁলোকে ৰাফেল বিক্ৰী কৰি আছে। আৰু ইয়াৰ নামত নেতা অফিচাৰবিলাকে কৰাপশ্যন কৰি মানে জনতাৰ হেজাৰ হেজাৰ কোটি টকা আত্মসাৎ কৰি আছে। ঠিক একেটা কথা পাকিস্তানত আছে। ইয়েছ, ৰাজনৈতিক এটা কাৰসাজি আছে, ইয়াত কারসাজি আছে। আমি কৈছোঁ ভারত, বাংলাদেশ, পাকিস্তান, শ্রীলঙ্কা, নেপাল, ভুটান, মায়ানমার, আমার যদি এটা গভর্নমেন্ট হয়, সাউথ এছিয়ান গভর্নমেন্ট হয়, তেতিয়া আমাৰ এই আমাৰ এই সৈনিকবিলাক শহীদ হ'ব নালাগে। কাৰণ নেতা বা অফিচাৰৰ ল'ৰাবিলাক এই সেনা বাহিনীত নাই। সেনা বাহিনীত আছে আমাৰ দুখীয়া গৰীব ভোটাৰৰ ল'ৰা ছোৱালী। গতিকে আমাৰ যদি এটা সাউথ এছিয়ান গভর্নমেন্ট হয়, এটা কোঅর্ডিনেশন হয়, তে আমাৰ ইমান কাটাতৰে বেৰো দিব নালাগে, ইমান সামৰিক বাহিনীও নালাগে, ইমান অস্ত্ৰ আমাক কিনিব নালাগে। যি পইচা ৰাহি হ'ব, সেই পইচাৰে সাধাৰণ ভোটাৰৰ যি ভোটাৰশ্বিপ আমি 6,000 কৈছোঁ, সেইটো 10,000লৈ উন্নীত হ'ব পাৰে।